ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে ৩৯ সংখ্যক ৰাজ্যিক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপৰ প্ৰথম দিনাই দুটা পদক লাভ কৰিছে ধেমাজিৰ খেলুৱৈয়ে আৰু ধেমাজিৰ বাটঘৰীয়াৰ ফণীন্দ্ৰ সোণোৱালে সোণৰ পদক লাভ কৰিছে আৰু নিৰুত্তম সোণোৱালে ব্ৰঞ্জৰ পদক লাভ কৰিছে। ভাল খবৰ নহয়নে? ধেমাজিৰ বাটঘৰীয়াৰ ফণীন্দ্ৰ সোণোৱাল আৰু নিৰুত্তম সোণোৱালে ক্ৰমে ফণীন্দ্ৰ সোণোৱালে সোণৰ পদক আৰু নিৰুত্তম সোণোৱালে ব্ৰঞ্জ পদক লাভ কৰি আমাৰ ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু দুয়োজনে অৰ্থাৎ ফণীন্দ্ৰ সোণোৱাল আৰু নিৰুত্তম সোণোৱালে এই দুটা পদক পোৱাৰ লগে লগে তেওঁলোক ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হৈছে। আশাৰ বতৰা গাঁৱৰ যিসকল খেলুৱৈ আৰু তেওঁলোকৰ সফলতাত গোটেই ধেমাজিবাসী আৰু ধেমাজি বাটঘৰীয়াৰ বাসী আজি আনন্দত আত্মহাৰা হৈ উঠিছে। আকৌ কৈছোঁ ৩৯ সংখ্যক ৰাজ্যিক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপৰ প্ৰথম দিনাই ধেমাজিৰ বাটঘৰীয়াৰ ফণীন্দ্ৰ সোণোৱালে সোণৰ পদক আৰু নিৰুত্তম সোণোৱালে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু দুয়োজনে এই পদক লাভ কৰাৰ লগে লগে দুয়োজনে ফণীন্দ্ৰ আৰু নিৰুত্তম সোণোৱালে ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হৈছে। অভিনন্দন জনাইছোঁ সোণোৱাল মিক্সাৰ চেনেলৰ ফালৰ পৰা আৰু এই সফলতাত বিভিন্ন দল সংগঠনে তেওঁলোকক অভিনন্দন জনাইছে। এইটোৱে আছিল ভাল খবৰ। ধন্যবাদ।